70% আৰামছে 20 বছৰ মানে এটা গুৰুত্বপূৰ্ণ কথা 70% লিভাৰ বেয়া হোৱাৰ পাছতো যেটো এই মানুহ 20 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে বা এই সাৰফেস হৈ আছে লিভাৰ এটো হৈছে হেলদি লিভাৰ এই স্মুথ ইয়াত চুলে একো গম নাপায় সেকেন্ড স্টেজ ফেটি লিভাৰ আৰম্ভ হৈছে দেখিছে এটো অলপ বেছি এডভান্স হৈছে এটো বিশেষকৈ দেখুৱা হৈছে নন ডিৰেঞ্জ ফাংচনবোৰ ডিৰেঞ্জ হৈছে ভোক নালাগিব এই সময়ত ফেটিক হ'ব জ্বৰ হ'ব সব হ'ব পাৰে এখিনি জায়গাত তো ইয়াৰ পিছৰ ষ্টেজটোৰ তেনেধৰণে আগবাঢ়ি গৈ আছে ইয়াত লিভাৰটো ফাইব্ৰোসিস হৈ গৈছে আমি যেনেকৈ এটা ভুল এটা গছত লাগি থকা পকি হুকালে কোনটো ষ্টেজৰ পৰা বেয়া যে লিভাৰটো হৈছে সেইটো গম পাব পাৰি ইয়াত এটা কেইবাৰো ষ্টেজ আছে নন এলকহলিক ফেটি লিভাৰ ইয়াতো হয়তো লক্ষণবোৰ গম নাপায় নন এলকহলিক ষ্টেটো হেপাটাইটিছ তাৰ পৰা লক্ষণবোৰে দেখা দিয়ে নেকি যদি লিভাৰ সেল যদি ইনফ্লেম হৈ যায় তেতিয়াবা ডেফিনেটলি দেখা দিব তাৰটো পেটৰ আগবাই ওপৰ অংশত ৰাইট সাইডে ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে কওঁ যে আপোনালোকে ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ছাৰক ক'ত লগ পাব গুৱাহাটীৰ সুপাৰমাৰ্কেট অসম কাৰ্ডছ যেটো টাটা মটৰ্ছৰ ডিলাৰ আছে তাৰ ঠিক সমীপতে তাতেই ডাইজেষ্টিভা নামৰ যিখন ক্লিনিক আছে তাতে আপোনালোকে ছাৰক লগ পাব আৰু কি স্পেচিফিকেশন আছে কি বৈশিষ্ট্য আছে ক্লিনিকখনৰ গোটেইখিনি ডিটেইলছ আমি দি দিছোঁ ইয়াত আহি আপোনালোকে এপইণ্টমেণ্ট নম্বৰত যোগাযোগ কৰি তেওঁৰ সৈতে সাক্ষাৎ কৰিব পাৰে এপইণ্টমেণ্ট নম্বৰটো ভিডিঅ'ৰ মাজতে থাকিব নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমি আহি আকৌ এবাৰ উপস্থিত হৈছো হে গেষ্ট্ৰো লিভাৰ এণ্ড পেনক্ৰিয়াছৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ডাঙৰীয়া কাষলৈ ছাৰ আকৌ এবাৰ স্বাগতম জনাইছো নমস্কাৰ আজি প্ৰিয় দৰ্শক আমি এটা বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছো সেই বিষয়টো হৈছে যে মানুহৰ লিভাৰ বেয়া হয় আজিকালি বেছি হোৱা হৈছে কিন্তু লিভাৰ বেয়া হোৱাৰ আগে কেনে ধৰণৰ ইংগিতে দেখা দিয়ে আপোনাৰ শৰীৰত কি লক্ষণে দেখা দিলে আপুনি গম পাব যে লিভাৰটো ক্ৰমান্বয়ে বেয়া হ'বলৈ গৈ আছে ডাঙৰীয়া এতিয়া মই আপোনাক হেতুৱে জানিব বিচাৰিছো যে কেনেকুৱা ধৰণৰ সিম্পটম থাকে হয় মই প্ৰিসাইজ ক'বলৈ হলে মানে মই বহুত আগৰ পৰা টানি নানো মই কেনেকুৱা ধৰণৰ সিম্পটম হেদি আৰম্ভ কৰিছো মানে সাধাৰণতে আমাৰ লিভাৰটো যেতিয়া কিবা এটা হয় কিবা এটা কজটো থাকিব লাগিব যেনেকৈ কেইটামান কজ মই নামগিটা লৈ দিছো এটাটো ভাইৰাছৰ কাৰণে হয় হেপাটাইটিছ বুলি কয় হেপাটাইটিছ বি সি এ আৰু ই আৰু ডি কাৰণে হয় হেতু এটা হয় যেটো হলে জ্বৰ হ'ব পাৰে জ্বৰ যদি কিবা এটা জ্বৰ হয় খানা খাবলৈ বহিলে কিবা স্মেল পায় ভোক নালাগে লছ অফ এপেটাইট যেটো হয় হেতু তাৰ পিছত আগে বুলি ক'লে মোটামুটি এনেকুৱা হয় ফেটিক ফিল কৰে মানুহ বহুত দুৰ্বল টায়াৰ্ড ফিল কৰিব স্লিপ ডিস্টার্ব হ'ব পাৰে বডি এক হ'ব পাৰে ফিভাৰ হ'ব পাৰে মোটামুটি এইকেইটাই ভোক নলগাটো এটা মেজৰ লক্ষণ হেতু কিন্তু হেপাটাইটিছ হোৱাৰ আগৰ লক্ষণটোৰ কথা কৈছো যেটো প্ৰশ্ন আপুনি সুধিছে তাৰহে মই উত্তৰটো দিছো কিন্তু এনে আমি বহুত দেখিবলৈ পাওঁ আপুনি আগৰ ভিডিঅ'টো কৈছে আমাক যে কেতিয়াবা কি হয় যে কাৰোবাৰ শৰীৰত কিবা কোলা দাগ পৰিব পাৰে কাৰোবাৰ হয়তো খুজকাহিলে অতি সোনকালে ভাগৰ লাগিব পাৰে আপুনি যেটো ফেটিক বুলি কৈছে মানে এলাহেলা ভাব ভাগৰ ভাবটো তেনেকুৱা ধৰণৰ কিবা শাৰীৰিক লক্ষণ থাকে নেকি যে NAFLD মানে নন এলকহলিক ফেটি লিভাৰ ডিজিজ কোনোবা মদ নোখোৱা মানুহৰ যদি লিভাৰটো ক্ৰমান্বয়ে বেয়া হ'বলৈ গৈ আছে অধিক মাত্ৰাত মাছ মাংস খোৱাৰ ফলত বা ফাষ্ট ফুড খোৱাৰ ফলত তেনেহলে কি লক্ষণ থাকিব পাৰে হয় এতিয়া কথাটো হলগৈ এই মই যেটো কৈছিলো যে কিবা স্কিনত কালাৰ চেঞ্জ হ'ব পাৰে বা স্কিনত যেটো এটা মোল নিচিনাকৈ উঠিব পাৰে যেটো হিন্দীত মাছে বুলি কয় অসমীয়াটো কিবা ৱাৰ্ড বা এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰে তা সৰু গুটি উঠিব পাৰে এনেকুৱা ধৰণৰ হেবিলাক হয়গে অলপ পিছতহে ইনিশিয়ালি নহয় লিভাৰ বেয়া হোৱাৰ আগে নহয় এইবিলাক লিভাৰটো বেয়া হোৱাৰ পিছতহে হয় মানে আংশিকভাৱে বেয়া হয় যেনেকৈ লিভাৰটো বেয়া হ'লে এতিয়া ফেটি লিভাৰ কথাটো কোৱা হৈছে ফেটি লিভাৰ বুলি ক'লে মানে ফেটি লিভাৰ ষ্টেজ কেইবাটাও আছে ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 ষ্টেজ 4 ষ্টেজ 4 যদি হয় ষ্টেজ 4 টো হ'লগৈ সিৰোসিস অফ লিভাৰ গ্ৰেড 1 ফেটি লিভাৰ হেতু ফেট জমা হয় লিভাৰত ফেট এটা পৰ্যায়লৈ জমা হয় 30% লৈকে যদি ফেট জমা হয় তেতিয়া হেতু গ্ৰেড 1 ফেটি লিভাৰ বুলি কোৱা হয় আৰু যদি 60% লৈ ফেট জমা হয় লিভাৰ সেল বিলাকত হেতু কয় গ্ৰেড 2 ফেটি লিভাৰ আৰু 90% লৈ যদি জমা হয় হেতু কয় গ্ৰেড 3 ফেটি লিভাৰ আৰু ইয়াৰ পিছৰ ষ্টেজত তাতকৈ বেছি হ'লে তো সিৰোসিস অফ লিভাৰ বুলি কয় লিভাৰ সেল বিলাক ড্যামেজ হৈ যায় এটা ফেটি লিভাৰটো নৰ্মালি এই গ্ৰেডিং গিটা যে কৰা হৈছে এই গ্ৰেডিং গিটাৰ তাৰে ৰিভাৰ্সিবল হয় 2 লগে থাকিলে আমাৰ কোনো চিন্তা নাই আমি ৰিভাৰ্স কৰিব পাৰো 3 লো ৰিভাৰ্স হয় আজিকালি নতুন দৰব কিছুমান ওলাইছে ফিজিক্যাল এক্টিভিটিজ লাইফস্টাইল মডিফিকেশন
খোৱা বোৱাৰ যেটো এইবিলাক যদি কন্ট্ৰোল কৰা যায় 50% মেডিসিন বুলি কম মই লাইফস্টাইল মডিফিকেশন তো 50% ফিজিক্যাল এক্সারসাইজ মানে হেতু কৰিব লাগিব আৰু ডায়েট আৰু বাকি 50% ঔষধে ঠিক কৰে গটিকে ইভেন সিরোসিস অফ লিভারও আজিকালি দেখা গৈছে মোৰ নিজৰ এক্সপেৰিয়েন্স মই আজি 35 ইয়ার্স প্র্যাকটিস কৰি আছো তে মোৰ যেটো নিজৰ এক্সপেৰিয়েন্স সেই এক্সপেৰিয়েন্সত দেখা গৈছে অফলেট যিবোৰ পেশেন্ট পাইছো যিবিলাকৰ ডায়াবেটিস নাই সেইবিলাকৰ মোৰ তাতে এতিয়া সিরোসিস হোৱাৰ পিছত হেবিলাক হৈছে ডিকম্পেনসেটেড নহয় কম্পেনসেটেড সিরোসিস যিবোৰ আছে এইবোৰটো 15 বছৰলৈ জীয়াই আছে আৰু যিবিলাক ডায়াবেটিস আছে ডিকম্পেনসেটেড সিরোসিস হৈছে সেইবিলাকো 10 বছৰলৈ জীয়াই আছে তাৰ মানে মই এটো বুজি পাইছো ডিকম্পেনসেটেড মানে কি আৰু ডিকম্পেনসেটেড মানে এনেকুৱা কম্পেনসেট নকৰে তাৰ মানে লিভাৰটো বেয়া হৈছে লিভাৰটো যিমান সেল আছে তাৰ গোটেই লিভাৰটো সব সেল বেয়া নহলে সিরোসিস লেভেলত আহি গৈছে গ্ৰেড 4 যেটো লিভাৰ হেতু লৈ আহি গৈছে আহি যোৱাৰ পিছত কিছুমান সেল ভাল আছে সেই সেল বিলাকে কম্পেনসেট কৰি থাকে লিভাৰ ফাংচনটো এলএফটি কৰিলে নৰ্মেল পোৱা যাব পাৰে খালি ফাইব্ৰ স্ক্যানহে কৈ দিব ফাইব্ৰ স্ক্যান কৰিলে কৈ দিব যে এটো কোন স্টেজ অফ লিভাৰ আল্ট্ৰাসোনোগ্ৰাফি বিশেষ ক'ব নোৱাৰে আল্ট্ৰাসোনোগ্ৰাফি যদি বগা দেখা পায় স্ক্ৰিনখন তেতিয়া তাহতে গ্ৰেড 1 টু এটা লেভেলত তেওঁলোকে স্কেল এডি চাই পেলাই কৰে কিন্তু হেতু বৰ একুৰেট নহয় যেনেকৈ ফাইব্ৰ স্ক্যানটো যেটো কৰে হেতুহে একচুয়ালি লিভাৰ স্টেজ বিলাক ফাইব্ৰোসিস আদি চাবলে হে মেচিনটোহে একচুয়ালি মেইন দৰকাৰী মেচিন আৰু হেতুহে একুৰেট ৰিজাল্ট দিয়ে মানে কাৰোবাৰ যদি ফাইব্ৰ স্ক্যান কৰোতে লিভাৰটো ধৰিলক আপোনাৰ 50% বেয়া হৈছে বুলি কম পায় বাকি 50% ভাল হৈছে বাট 70% বেয়া হৈছে 30% ভালে আছে তেতিয়া আমি তাক ধৰি লব পাৰো যে হি মানুহজন হয়তো এটা নিৰ্দিষ্ট সময়লৈকে ভালদৰে থাকিব পাৰিব দৰব খাইও থাকিব পাৰিব নে দৰব নোখোৱাকে অলপ বুজাই দিওকচোন হে মানুহজন মই এতে কলো যে 50% মেডিসিন হলগৈ লাইফস্টাইল মডিফিকেশন ডায়েট আৰু মানুহটো কেনেকৈ জীয়াই আছে তেওঁ টোপনি ভাল হ'ব লাগিব অকল এটো নহয় যে মানে টোপনিটো তেওঁ টাইমত শুব লাগিব টাইমত খাব লাগিব খোৱাৰ লিমিট মানে লাইফস্টাইল মডিফিকেশন ডায়েটটো ঠিক কৰিব লাগিব গতিকে ডায়েটটো মই এতিয়া গোটেইখিনি কথা একেকোবে কৈ গলে বহুত কথা হ'ব ডায়েট মানে হেলদি ডায়েট খাব লাগিব আৰু ডেইলি এটা এক্সাৰসাইজ থাকিবই লাগিব মিনিমাম 5 কিলোমিটাৰ ৱাক কৰিলেও তেওঁ হ'ব আৰু বডিত ফেট জমা হ'বলৈ দিব নালাগিব স্লিপ ভাল হ'ব লাগিব ওৱৰি এংজাইটি বিলাক থাকিব নালাগিব এটা টেনশন লৈ নহয় ভাই মানে মানুহে এনেও পজিটিভ মাইন্ড লৈ জিয়াব লাগে পজিটিভ মাইন্ড লৈ আজি যদি ৰাতিপুৱা আমি হার পালো মানে নিজকে মানে বা যি সকলে গড বিশ্বাস কৰে যে বা অন্যান্য ধৰ্মাৱলম্বী সকলে নিজৰ যিবিলাক বিচাৰ কৰে এটা থ্যাঙ্কস এটা দিব লাগে আৰু হ্যাপি থাকিব লাগে সদায় পজিটিভ ভাইব এটা লৈ পেলাই যদি জিয়াই থাকে লাইফস্টাইল মডিফিকেশন কৰে এক্সারসাইজ কৰে ডায়েট ভালকে খায় গতিকে তেওঁ জিয়া থাকিব পাৰে আপুনি কিমানৰ কথা কৈছে যে আপুনি 15-20 বছৰ যেমা 70% বেয়া হৈ গল আৰু এই নীতি নিয়মখিনি পালন কৰিলে 70% পালন তেওঁ লাইফ কন্টিনিউ হ'ব পাৰে গতিকে 20 বছৰৰ ডাটা স্পেস 20 বছৰ থাকিব পাৰে 20 বছৰ থাকিব পাৰে 70% আৰামছে 20 বছৰ মানে এটা গুৰুত্বপূৰ্ণ কথা 70% লিভাৰ বেয়া হোৱাৰ পাছতো যেটো ফাইব্ৰোস্ক্যানত ধৰা পৰে সেই মানুহো 20 বছৰ পৰ্যন্ত জিয়া থাকিব পাৰে বা তাতকৈ বেছিও জিয়া থকাৰ হয়তো উদাহৰণ আছে হেতু এটা বৰ ভাল কথা আপোনাৰ হাতত মই এখন বিশেষ মই দেখিছো লিভাৰৰ গুটি আকৃতিবোৰ এই গুটিখন যদি বুজাই দি আমি ইয়াত লিভাৰৰ কেইবাটাও ষ্টেজ দেখা পাইছো হয় ইয়াতে দেখিছে এটো খুব মিহি সাৰফেস হৈ আছে লিভাৰ এটো হৈছে হেলদি লিভাৰ তাৰমানে ইয়াৰ ইলাস্টিসিটি ইয়াৰ স্পঞ্জ ইয়াৰ মানে বায়োকেমিক্যাল যি প্ৰডাকশন যিবিলাক হয় মেটাবলিজম যিবিলাক হয় সেইবিলাক তেওঁ খুব সুচাৰুৰূপে লিভাৰটো কৰি থাকিব পাৰিব এই স্মুথ ইয়াত চুলে একো গম নাপায় মানে ইয়াৰ যেটো ফাইব্ৰ স্ক্যানে চালে ইয়াৰ লিভাৰটো 0 পাব F0 বুলি কয় গ্ৰেড 1 নৰ তলত 0 ষ্টেজত পাব গতিকে এনেকুৱা ধৰণৰ দেখাত লিভাৰটো যদি আমি দেখা পাওঁ তেতিয়া to গ্ৰেড 0 বুলি কয় আৰু এইটো হৈছে সেকেন্ড স্টেজ ফেটি লিভাৰ আৰম্ভ হৈছে ইয়াতে লিখিছে নন এলকহলিক ফেটি লিভাৰ বা এলকহলিক হলো কথাটো একে ধৰণে হ'ব যে ফেট ডিপোজিট হৈ পেলাই অলপ লিভাৰটো খহটা হৈছে সাৰফেসটো ৰাফ হৈছে ইয়াৰ ইলাস্টিসিটি অলপ কমি গৈছে মানে লিভাৰটো অলপ ইলাস্টিসিটি থাকিব লাগে তেতিয়া ফাংচনটো প্ৰপাৰলি হৈ থাকে তো হেতু অলপ কমি গৈছে তো ফেটি লিভাৰ হৈছে গ্ৰেড 1 বা গ্ৰেড 2 লেভেললৈ হ'ব পাৰে
আৰু ইয়াৰ পিছতো যদি চাওঁ দেখিছে এইটো অলপ বেছি এডভান্স হৈছে এইটো বিশেষকৈ দেখুওৱা হৈছে নন এলকহলিক ষ্টেট হেপাটাইটিছ বা নন এলকহলিক ফেটি লিভাৰ এইটো হেপাটাইটিছ হৈ গৈছে মানে যিবিলাক ফেট জমা হৈছে লিভাৰটোত সেইটো ফেটত লিভাৰ চেলত যিবিলাক ফেট জমা হৈ গৈছে সেইটো জমা হোৱাৰ কাৰণে কি হৈছে লিভাৰ চেলবিলাক ফুলি উঠিছে ফুলি উঠি পেলাই তেওঁ হেপাটাইটিছ হৈছে আইটিছ মানে হ'লগৈ ইনফ্লেমেশ্যন হেপাট মানে লিভাৰ হেপাটাইটিছ গতিকে এইটো হৈছে অলৰেডি ফুলি গৈছে লিভাৰৰ এতিয়া ডিৰেঞ্জ ফাংচনবোৰ ডিৰেঞ্জ হৈছে ভোক নালাগিব এই সময়ত ফেটিক হ'ব জ্বৰ হ'ব চব হ'ব পাৰে এইখিনি জেগাত তো ইয়াৰ পিছৰ ষ্টেজটোৰ তেনেধৰণে আগবাঢ়ি গৈ আছে ইয়াত লিভাৰটো ফাইব্ৰচিছ হৈ গৈছে আমি যেনেকৈ এটা ভুল এটা গছত লাগি থকা পকি শুকালে যেনেকুৱা হয় লিভাৰৰ ভিতৰখনো তেনেধৰণৰ হৈ যায় সেইবুলি গোটেই চেলবিলাক নহয় গতিকে ইয়াৰ এইটো তাৰ নেক্সট ষ্টেজ আৰু এইটো চিৰচিছ এইটো মানে 90% লিভাৰ ডেমেজ হৈ গৈছে 10% হয়তো থাকিব পাৰে ডিকম্পেনচেটেড হৈ যায় কিছুমানৰ মানে কম্পেনচেশ্যন নকৰে এইটো লিভাৰ এইটো থাকে আৰু কম্পেনচেটেডো হ'ব পাৰে ইয়াতে যদি ইয়াত অলপমানো লিভাৰ এই মিহি চাৰ্ফেচ জেগাটুকুৰা যদি অলপমান লিভাৰ চেল ভালে আছে তেতিয়া সেইখিনিয়ে চলাই থাকিব পাৰে আৰু ইয়াৰ পিছৰটো দেখুওৱা হৈছে এইটো কলা হৈ গৈছে এইটো মানে লিভাৰ কেঞ্চাৰ হেপাটোচেলুলাৰ কেঞ্চাৰ বুলি কয় লিভাৰ কেঞ্চাৰ হৈ যায় গতিকে এইটো আউট অফ লিভাৰ চিৰচিছ যিমানখিনি 100টা যদি লিভাৰ চিৰচিছ হয় তাৰে 5%ত দেখা গৈছে ডাটাত যে 3 to 5% পেচেণ্টৰ লিভাৰ কেঞ্চাৰ হয় আল্টিমেটলি হয় এইখিনি বৰ গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে এতিয়া মূল কথাটো হৈছে যে কাৰোবাৰ লিভাৰ চিৰচিছ যেনিবা হৈ গ'ল ফাৰ্ষ্ট ষ্টেজৰ লিভাৰ চিৰচিছটো বা লিভাৰ ফাইব্ৰচিছটো যেনিবা হৈ গ'ল তাৰপাছত আপোনালোকে এটা কোৰ্চ দিয়ে দৰৱৰ 3 মাহ 6 মাহ বা এবছৰ সেইখিনি দৰৱ খোৱাৰ পাছত মানুহজনে আকৌ সেই পুৰণি লাইফষ্টাইলটো কটাব পাৰিবনে মদ বা এইবোৰ বাৰু বাদ দিলোঁ ফাষ্ট ফুডবোৰ কমাই দিলে কিন্তু মাজে মাজে অলপ চলপ ফাষ্ট ফুড মাজে মাজে অলপ চলপ মাংস সেইবোৰ খাই থাকিব পাৰেনে দৰৱৰ কোৰ্চটো কমপ্লিট হোৱাৰ পাছত দৰৱৰ কোৰ্চটো কমপ্লিট হোৱাৰ পাছত তেওঁক যিখিনি লাইফষ্টাইল মডিফিকেশ্যন দিয়া হৈছে সেইখিনি কণ্টিনিউ কৰিব লাগিব তেওঁলোকে কেতিয়াও সেই লিভাৰ টক্সিক যিকোনো বস্তুৱেই কৰিব নোৱাৰিব ইভিন তেওঁ লাইফষ্টাইলটো তেওঁক যদি আমি 5 কিলোমিটাৰ খোজকাঢ়িব দিছোঁ বা 10 কিলোমিটাৰ খোজকাঢ়িব দিছোঁ তেওঁ সেই কামখিনি তেওঁ কণ্টিনিউৱাছলি কৰিব লাগিব কাৰণ তেওঁ যদি ৰৈ দিলে আকৌ তাত সেই পজিটিভ অৰ্গেনিজিমটোৱে কাম কৰিবলৈ লাগিব বা ফেট ডিপজিশ্যনটো বেছিকৈ হ'বলৈ লাগিব গতিকে তেওঁ মানে লাইফষ্টাইল যদি হেল্ডি লাইফ এটা পায় তেতিয়া মানুহজনে আকৌ নতুনকৈ বেয়া বস্তু এটা খোৱা বা হেবিটটো চেঞ্জ কৰাৰ কোনো কাৰণ নাই নিশ্চয় কাৰণ নাই হয় নে নহয় কোনো কাৰণেই নাই গতিকে তেওঁ মেইনটেইন কৰিব তেওঁ হেল্ডি লাইফ হ'ব তেওঁ সুস্থ ফিল কৰিব বডি লাইট ফিল কৰিব তেওঁ যে আগত যিটো হেভিনেছ ফেটিক বা কাম কৰিবলৈ এলাহ টোপনিৰ ভাৱ এইবোৰ নাইকিয়া হৈ যাব এতিয়া লক্ষণবোৰৰ কথা আপুনি ক'লে যে প্ৰাৰম্ভিক লক্ষণে হঠাৎ দেখা নিদিয়ে মানে লিভাৰটো একেবাৰে বেয়া হোৱাৰ পাছতহে লক্ষণবোৰ থাকে কোনটো ষ্টেজৰ পৰা বেয়া যে লিভাৰটো হৈছে সেইটো গম পাব পাৰি ইয়াত এতিয়া কেইবাটাও ষ্টেজ আছে নন এলকহলিক ফেটি লিভাৰ ইয়াতো হয়তো লক্ষণবোৰ গম নাপায় নন এলকহলিক ষ্টেটো হেপাটাইটিছ তাৰ পৰা লক্ষণবোৰে দেখা দিয়ে নেকি হেপাটাইটিছ মানে ফেটটো জমা হ'ল ফেটটো জমা হোৱাৰ লগে লগে যদি লিভাৰ চেল যদি ইনফ্লেম হৈ যায় তেতিয়াৰ পৰা ডেফিনেটলি দেখা দিব তেওঁতো পেটৰ ওপৰ অংশত ৰাইট চাইডে বিষ হ'ব পাৰে মানে ফেটিক ফিল কৰিব পাৰে তাৰমানে তাত ফেটটো জমা হৈছে তাত ক্ৰিয়া কৰা আৰম্ভ হৈছে যেনেকৈ আমাৰ ইনফ্লেমেশ্যন আমাৰ যদি বডিত কিবা ফুহা নিচিনা এটা উঠে ইনফ্লেমেশ্যন হয় ডেফিনেটলি তাৰ পৰা আমি চিমটমছ পাওঁ হয় বিষ হ'ব এইটো ফুলি উঠিব গতিকে লিভাৰত যদি হয় তেতিয়াতো বিভিন্ন এনজাইম চিক্ৰেশ্যন নহ'ব খানা পিনাৰ কথা আহিব ভোক নালাগিব উইকনেছ আহিব প্ৰটিনবিলাক ভালকৈ চিন্থেচিছ নহ'ব প্ৰডিউচ নহ'ব গতিকে হজম নহ'ব খানা এনেকুৱা ধৰণৰ চিমটমছ ষ্টাৰ্ট হৈ যাব কিন্তু আদাৰৱাইজ এইটো গম নোপোৱাকৈ মানে লিভাৰটো অলপ বেছি ডেমেজ হ'লেহে আমি গম পাওঁ আৰু বেছি ডেমেজ যেতিয়া গম পায় তেতিয়া জণ্ডিছ হ'ব পাৰে জ্বৰ হৈ জণ্ডিছ হৈ আকৌ ছাবচাইড হৈ পেলাই থাকি যাব পাৰে বহুত দিন মানে এনেকুৱাও হয় যেতিয়া ভাইৰেল হেপাটাইটিছ এটা হয় তেতিয়া প্ৰথম 6 সপ্তাহমানৰ ভিতৰতে জণ্ডিছ হ'ব জ্বৰ হ'ব এই গৈ পেলাই আকৌ লাহেকৈ বডিৰ যিটো ছিষ্টেম আছে ইমিউন ছিষ্টেমে ভাইৰাছটো মাৰি পেলাব কিন্তু মাৰি পেলালেও তাত কিছুমান ভাইৰাছৰ একশ্যনবিলাক ইমিউনজেনিকেলি আগবাঢ়ি গৈ থাকিব পাৰে তাৰমানে লিভাৰ টিচু চেলবিলাক ডেমেজ কৰি গৈ থাকিব পাৰে গতিকে তেনেধৰণে এইটো হৈ থাকিব পাৰে মানে যদি আমি লক্ষণবোৰ বুলি কওঁ তেনেহ'লে এই নন এলকহলিক ষ্টেটো হেপাটাইটিছ আৰু লিভাৰ ফাইব্ৰচিছ এইখিনি সময়ৰ পৰাই লক্ষণবোৰ আৰম্ভ হয় মানে যিবোৰ আপুনি লক্ষণ ক'লে প্ৰথমতে ফেটটো জমা হয় এটা চেলত প্ৰথমতে ফেট জমা হয় ফেটটো জমা হোৱাৰ লগে লগে যদি আমি
নন এলকহলিক মানে এলকহলে কৰা নাই তাৰো মাত্ৰা আছে কিন্তু এলকহলে কৰা নাই মানে এলকহলৰ কাৰণে হোৱা নাই তেতিয়াহ'লে কি হ'ব ফেট বৰ অবেছ মানুহ এজনৰ হ'ব পাৰে বা খানা পিনা বা যাৰ মেটাবলিকেলি ফেট বেছি জমা হয় তো ফেটটো প্ৰথমতে চেলত জমা হ'ব আপুনি ধৰক মিলিয়নছ অফ লিভাৰত চেল আছে আমি চেল এটা চেলত আমি যদি ধৰোঁ যে আমাৰ গ্লুক'জ মানে ষ্টাৰ্চ খালে বেছিকৈ খালে মানুহে বেছি খালে আমাক প্ৰয়োজনতকৈ যদি আমি বেছি খাই দিওঁ তেতিয়া সেই চেলটোত কি হ'ব প্ৰথমতে গ্লুক'জ জমা হ'ব গ্লুক'জটো আমাক লাগে এনাৰ্জিৰ কাৰণে এই এনাৰ্জিটো কোনে কনভাৰ্ট কৰিব যে আমাৰ ইনচুলিন আহিব বডিৰ পৰা যেতিয়া ইনচুলিন আহিব আহি পেলাই সেই গ্লুক'জটো কনভাৰ্ট কৰি এনাৰ্জি প্ৰডাকশ্যন কৰিব আমাৰ কাৰণে ভাল হেল্ডি কিন্তু কিমান পাৰ্চেণ্টলৈ গ্লুক'জ যদি এটা চেলত 5% বা মেক্সিমাম 10% 5%তকৈ বেছি হ'লে বৰ এটা ভাল নহ'ব 10%ৰ ওপৰত যদি গুচি যায় এইটো ফেটি লিভাৰ গ্ৰেড 1লৈতো আহিবই আপ টু 30% গ্ৰেড 1লৈ আহিব গতিকে সেই সময়ত কি হ'ব চেলটো লাহে লাহে ইনফ্লেম হ'ব তাৰমানে ইনচুলিন যিমান আহিব গ্লুক'জটো এনাৰ্জিলৈ কনভাৰ্ট কৰিব নোৱাৰিব যেতিয়া নোৱাৰিব তেতিয়া কি হ'ব ফেট জমা হোৱা আৰম্ভ কৰিব চেলটো যেতিয়া ফেটটো জমা হ'ব আৰম্ভ হ'ব ইনচুলিন আহি পেলাই আৰু তাত ফেট জমা হোৱাৰ কাৰণে বেছি ফেট হৈ গ'লতো তাত ইনচুলিন সোমাবও নোৱাৰিব ইনচুলিন ৰেজিষ্টেণ্ট হ'ব ইনচুলিন ৰেজিষ্টেণ্ট হৈ যোৱাৰ কাৰণে ফেট আৰু ফেট জমা হ'ব চেলটো আল্টিমেটলি মৰি যাব আমি কৈ আছিলোঁ কি চেলবিলাক এনেকৈ চেলবিলাক এটা দুটাকৈ মৰি গৈ থাকিব সেইটো হিচাপত কিমান পাৰ্চেণ্টেজ মই ষ্টেজবিলাক আগতে কৈ গৈছোঁ সেই ধৰণে মানে লিভাৰটো ডেমেজ হৈ গৈ থাকিব আৰু তেতিয়াই যিমানে ডেমেজ হৈ গৈ থাকিব সিমানেই মানুহৰ শৰীৰত লক্ষণবোৰে দেখা দিব তেতিয়া যিমান ডেমেজ হ'ব সিমানে দেখা দিব সেইকাৰণে আমি যদি সেই সময়ত লাইফষ্টাইলটো আমি যদি মডিফাই নকৰোঁ ফেটটো আমি জমা হ'বলৈ দিবই নালাগিব গ্লুক'জ বেছি প্ৰডাকশ্যন হ'বলৈ দিবই নালাগিব চেনি খাবলৈ চেনি নাম্বাৰ 1 এনিমি দে মই কৈছোঁ মানুহৰ যদি আটাইতকৈ যদি মানুহৰ বেয়া বস্তু আছে এনিমি যদি কোনোবা আছে চুগাৰ পৃথিৱীত যিমান এনিমি আছে তাৰ ভিতৰত 1 নম্বৰ এনিমি হৈছে চুগাৰ তাৰ বডিৰ কাৰণে নিজৰ কাৰণে সেইটোৱে আপুনি ভাবি লওক যে চুগাৰটো কেতিয়াও খাবই নালাগে নিশ্চয় গুৰুত্বপূৰ্ণ কথা ক'লে আৰু আমি নতুন বহু তথ্য পালোঁ ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ডাঙৰীয়াৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আজিলৈ বিদায় লৈছোঁ নমস্কাৰ